আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অন্যবিলাক ভিডিঅ'ৰ দৰে কেইটামান প্ৰাইভেট জব। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত স্কিপ নকৰাকৈ চাব, যাতে আপোনালোকে বিচৰা প্ৰাইভেট জবটো আজি আমাৰ এই ভিডিঅ'টোতে আপোনালোকে বিচাৰি পায়। আমি যিমান পাৰোঁ আপোনালোকৰ লোকেশ্যনত বিচৰা ধৰণে প্ৰাইভেট জব আনিবলৈ চেষ্টা কৰিছোঁ আৰু চেষ্টা আমি চলাই আছোঁ, যাতে আপোনালোকক আমি সেই জবটো প্ৰভাইড কৰিব পাৰোঁ আমাৰ ভিডিঅ'ৰ জৰিয়তে। গতিকে দেৰি নকৰি আজি আমাৰ এই চেনেলটো এতিয়াই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আটাইতকৈ প্ৰথমে আপোনালোকে আমাৰ ভিডিঅ'টোৰ পৰা জবৰ নিউজটো পায়। গতিকে ইয়াকে কৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে লুকিং ফৰ এ কেণ্ডিডেট টু জইন হোলচেল গ্ৰচাৰী ষ্ট'ৰ, আৰু গ্ৰচাৰী ষ্ট'ৰখনৰ নাম হৈছে বিনায়ক এণ্টাৰপ্ৰাইজ। ইয়াত আপোনালোকে কি কৰিব লাগিব প্ৰথমতে সেইটো জনাই দিছোঁ। মেইন ৰুলছ বিলিং একাউণ্টিং, দ্য কেণ্ডিডেট এক্সপিৰিয়েঞ্চ ইজ ইম্পৰ্টেণ্ট। আগতে যদি আপোনালোকে তেনেকুৱা ষ্ট'ৰত কাম কৰা আছে তেন্তে আপোনালোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। তাৰ লগতে আপোনালোকৰ নলেজ থাকিব লাগিব টেলি আৰু এক্সেলত। লগতে আপোনালোকৰ কমিউনিকেশ্যন যিটো স্কিল আছে সেইটো খুব ষ্ট্ৰং হ'ব লাগিব আৰু ভাল হ'ব লাগিব। আৰু চেলাৰী আপোনালোকৰ এফিচিয়েঞ্চি বেছড হ'ব, অৰ্থাৎ আপোনালোকে কিমান কাম কৰিব পাৰিছে, কিমান প্ৰফিচিয়েণ্টলি এজ এ প্ৰফেশ্যনেল হিচাপে কাম কৰিব পাৰিছে, তাৰ ওপৰতে আপোনালোকৰ চেলাৰীটো হ'ব। আৰু এই জবটোৰ লোকেশ্যনটো হৈছে চেম্বাৰ ৰোড, তিনিচুকীয়া। কণ্টেক্ট নাম্বাৰটো হৈছে 8876337432 আৰু 8638375797। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এই দুটা মোবাইল নাম্বাৰত নিজৰ বায়'ডাটাখন বা ৰিজিউমখন পঠিয়াই দিব। পাৰিলে PDF ফৰ্মত পঠিয়াব আৰু আপোনালোকৰ যি ইমেইল আছে বা আপোনালোকৰ যিটো কণ্টেক্ট নাম্বাৰ আছে সেইটো কাৰেক্ট দিবলৈ চেষ্টা কৰিব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে হোটেল ৰান্ধনী, হস্পিটেল ৰিচিপশ্যন, ড্ৰাইভাৰ, এনেকুৱা পদসমূহৰ কিছুমান বহু পদ খালী হৈছে অসমৰ বিভিন্ন ঠাইত, য'ত আপোনালোকে দৰমহা পাব 25,000 পৰ্যন্তকৈ, থকা খোৱাৰ সকলো সুবিধা আপোনালোকে পাব। তাৰ বাবে আপোনালোকে 9365444918 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব, তেওঁলোকে সকলো কথা আপোনালোকক বুজাই দিব। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰটো জব ওলাইছে ফৰ ডাইৰেক্ট জইনিং। ইয়াত আপোনালোকে কাম কৰিব লাগিব বাৰকোড স্কেনিং, পেকেজিং আৰু ছিকিউৰিটি গাৰ্ড আৰু ছুপাৰভাইজাৰ হিচাপে। গতিকে বিভিন্ন ধৰণৰ মলেই হওক বা ফ্লিপকাৰ্টৰ অফিচেই হওক, তেনেকুৱাত আপোনালোকে কাম কৰিব লাগিব। তাত আপোনালোকে দৰমহা লাভ কৰিব 12,000ৰ পৰা 25,000। গতিকে 9101045917 এই নাম্বাৰটোত আপোনালোকে এতিয়াই কণ্টেক্ট কৰি এই জবকেইটা এপ্লাই কৰি দিব। আমি সদায়ে কওঁ যে আমাৰ এই প্ৰাইভেট জববিলাক খুব লিমিটেড হয়। যিয়ে প্ৰথমতে এপ্লাই কৰে তেওঁলোকে আচলতে জবটো দি দিয়ে। গতিকে আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো চোৱাৰ লগে লগে এপ্লাই কৰিবলৈ চেষ্টা কৰিব। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰটো পোষ্ট ওলাইছে ভেকেঞ্চি ফৰ অফিচিয়েলি ৱৰ্কিং ইন জাগিৰোড নিয়েৰ নগাঁও, অৰ্থাৎ নগাঁৱৰ কাষৰ জাগিৰোডত এই পোষ্টকেইটা ওলাইছে। পাৰ্ট টাইম আৰু ফুল টাইম জব হয়। পোষ্টকেইটাৰ নাম হৈছে চেলছমেন, চেলছ মেনেজাৰ আৰু কাষ্টমাৰ ডিলিং অফিচাৰ। গতিকে এই 3টা পোষ্ট ওলাইছে। তাৰ বাবে কোৱালিফিকেশ্যন মিনিমাম আপোনালোকে 8 to 9 পাছ হ'লেও হ'ব, মেট্ৰিক পাছ হ'লেও হ'ব, হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও হ'ব আৰু গ্ৰেজুৱেট এনি ডিচিপ্লিনত হ'লেই হ'ব। কিন্তু আপোনালোকে এখন স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা সেই ডিগ্ৰী বা সেই যিকেইটা ক্লাছ আছে সেইকেইটা পাছ কৰা হ'ব লাগিব। আৰু যিয়ে মাষ্টাৰ্ছ ডিগ্ৰী কৰি থৈছে হিন্দী বা প্ৰবীণত, তেওঁলোকক অধিক প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে। এইটো হৈছিলে প্ৰথমতে এডুকেশ্যন কোৱালিফিকেশ্যন। দ্বিতীয়তে যদি এক্সট্ৰা কোৱালিফিকেশ্যন বুলি কওঁ তেন্তে আপোনালোকৰ 6 মাহৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত, অৰ্থাৎ আপোনালোকৰ DCA কৰা থাকিলেও হ'ব, PGDCA কৰা থাকিলেও হ'ব। লগতে আপোনালোকে DTP, হিন্দী, ইংৰাজী, অসমীয়া এইবিলাকৰ বিষয়ে আপোনালোকৰ জ্ঞান থাকিব লাগিব। ইউনিকোড ভাৰ্চন, ইনস্ক্ৰিপ্ট হিন্দী বা হিন্দী ট্ৰেডিশ্যনেল ভাষাত আপোনাৰ লিখিব পৰা ক্ষমতাটো আপোনালোকৰ থাকিব লাগিব। এতিয়া আহোঁ চেলাৰীৰ কথালৈ। 8 to 9 পাছ আৰু মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছে পেকেজিঙৰ কামত 15,000ৰ পৰা 17,000 দৰমহা লাভ কৰিব। আৰু গ্ৰেজুৱেশ্যন বা
অৰ্ডাৰ কোৱালিফিকেশ্যন থকা ব্যক্তিসকলে 17,000 পৰা 18,500 টকাকৈ দৰমহা লাভ কৰিব। বয়সৰ সীমাটো 16 বছৰৰ পৰা 28 বছৰ। ফেচিলিটিত ইয়াত আপোনালোকে ৰুম আৰু ফুড সকলোবিলাক লাভ কৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ বায়'ডাটাখন PDF ফৰ্মত এটা হোৱাটছআপ নাম্বাৰত পঠিয়াব লাগিব। হোৱাটছআপ নাম্বাৰটো হৈছে 9365892667। পুনৰ কৰি দিছোঁ, হোৱাটছআপ নাম্বাৰটো 9365892667। এই নাম্বাৰটোত আপোনালোকে যিমান পাৰি সিমান সোনকালে আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব আৰু আপোনালোকৰ এই বায়'ডাটাখনত ক্লিয়াৰলি আপোনালোকৰ উল্লেখ থাকিব লাগিব আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰটো জব ওলাইছে অডি গুৱাহাটী ৰিক্ৰুইটমেণ্ট, অৰ্থাৎ গুৱাহাটীৰ যি অডি এখন শ্ব'ৰুম আছে তাত কেইটামান পোষ্ট খালী হৈছে। প্ৰথমটো পোষ্ট হৈছে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ কাম ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। ভেকেঞ্চি আছে এটা, বয়সৰ সীমা 21 বছৰৰ পৰা 35 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন MBA বা এনি গ্ৰেজুৱেট হ'লেও হ'ব, ফ্ৰেছাৰ্ছসকলেও ইয়াক এপ্লাই কৰিব পাৰে। আৰু অৰ্ডাৰ ক্ৰাইটেৰিয়া বুলি যদি কওঁ তেন্তে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো খুব ভাল হ'ব লাগিব পাৰ্চনেলি, লগতে আপোনালোকৰ 2 হুইলাৰ এখন থাকিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটে আমাৰ স্ক্ৰীণত দেখা দিয়া hr@odiguwahati.com-ত অতি সোনকালে অৰ্থাৎ 18 আগষ্টৰ ভিতৰত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। ইয়াত 18 আগষ্ট বুলি মই যদিও কৈছোঁ, তথাপি তেওঁলোকে এক্সটেণ্ড কৰিব, যিহেতু প্ৰাইভেট জবৰ কথা হয়, গতিকে আপোনালোকে যিমান পাৰি 18 আগষ্টৰ ভিতৰত পঠাবলৈ চেষ্টা কৰিব। কিন্তু ফিমেল কেণ্ডিডেটসকলে ইয়াত এপ্লাই কৰিব পাৰিব, কেৱল মাত্ৰ পুৰুষক এপ্লাই কৰিবলৈ দিয়া হোৱা নাই। ইয়াত দৰমহা আপোনালোকে 20,000 পৰ্যন্ত লাভ কৰিব। দ্বিতীয়টো পোষ্ট হৈছে একাউণ্ট এক্সিকিউটিভৰ পোষ্ট। ভেকেঞ্চি আছে এটা, বয়সৰ সীমা 21 পৰা 35। কোৱালিফিকেশ্যন BCom বুলি ধৰা হৈছে। অভিজ্ঞতাৰ যদি কথা কওঁ, ফ্ৰেছাৰ্ছসকলেও এপ্লাই কৰিব পাৰিব আৰু কাৰোবাৰ যদি এবছৰ বা 2 বছৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকেও এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ আদাৰ ক্ৰাইটেৰিয়া বুলি যদি কওঁ তেন্তে আপোনালোকৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব মাইক্ৰ'ছফ্ট এক্সেলত, লগতে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো ভাল থাকিব লাগিব। আৰু আপোনালোকে ইয়াত দৰমহা এজ পাৰ দ্য ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড 20,000 পৰা 25,000 টকাকৈ আপোনালোকে লাভ কৰিব। এই পোষ্টকেইটাৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ তেওঁলোকে বিচৰা নাই, গতিকে ইণ্টাৰেষ্টেড কেণ্ডিডেটে এই পোষ্টকেইটা এপ্লাই কৰিবৰ বাবে hr@odiguwahati.com-ত উইদিন 18 জানুৱাৰীত পঠিয়াই দিব। আৰু 18 জানুৱাৰীত দেৰি হ'লেও একো নাই, কিন্তু আপোনালোকে 20 জানুৱাৰীতকৈ বেছি দেৰি নকৰিব। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰ জবটো ওলাইছে আৰ্জেণ্ট ৰিকুৱাৰ্ড অফিচ ষ্টাফ মেল এণ্ড ফিমেল। লোকেশ্যনটো হৈছে গুৱাহাটী। ৱৰ্ক হ'ব অফিচ ৱৰ্ক। টাইমটো হৈছে 9:30 পৰা আবেলি 4 বজালৈকে। এজটো হৈছে 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰলৈ। ইনকম পেকেজটো হৈছে 17,500 পৰা 28,000, ডিপেণ্ড অন ইয়ৰ ৱৰ্ক। কোৱালিফিকেশ্যন 10 পাছৰ পৰা এনি গ্ৰেজুৱেট। ৱৰ্ক প্ৰফাইলটো হৈছে অৰ্থাৎ পজিশ্যনটো হৈছে কাষ্টমাৰ ছাৰ্ভিচ, অফিচ ষ্টাফ, মেনেজমেণ্ট আৰু এডভাইজাৰ। এই 4টা পোষ্টৰ যিকোনো এটা আপোনালোকে এপ্লাই কৰিব পাৰে। জইনিং প্ৰচেছটো উইদিন 4 ডেজৰ ভিতৰত আপোনালোকক ট্ৰেইনিং দিয়া হ'ব, ডাইৰেক্ট জইনিং হ'ব। আৰু ফেচিলিটিছ আপোনালোকে ৰুম ফেচিলিটিছ, ফুডিং ফেচিলিটিছ, গেছ, ইলেক্ট্ৰিচিটি, মেডিকেল সকলো লাভ কৰিব। গতিকে ইণ্টাৰেষ্টেড কেণ্ডিডেটে নিজৰ বায়'ডাটাখন 9101008808 এই নাম্বাৰটোত অতি সোনকালে পঠিয়াই দিব। তেওঁলোকে যদিও লাষ্ট ডেট উল্লেখ কৰা নাই, তথাপি আপোনালোকে সোনকালে পঠিয়াবলৈ যত্ন কৰিব। আমাৰ ভিডিঅ'টোৰ 7 নম্বৰটো পোষ্ট ওলাইছে কোল ইণ্ডিয়া লিমিটেড MT ৰিক্ৰুইটমেণ্ট 2025। কোল ইণ্ডিয়াত যথেষ্টখিনি পোষ্ট ওলাইছে, কিন্তু আমি জেনেৰেল পোষ্ট কেইটামান লৈ আনিছোঁ, অৰ্থাৎ কেৱল মাত্ৰ গ্ৰেজুৱেট পোষ্ট কেইটাহে লৈ আনিছোঁ, বাকী পোষ্ট কেইটা আমি পাছলৈ আনিম। গতিকে আজি আমাৰ এই কোল ইণ্ডিয়াৰ পোষ্টটোৰ নাম হৈছে ছিকিউৰিটি পোষ্ট। ভেকেঞ্চি ওলাইছে 31টা। এজ লিমিট হৈছে আপোনালোকৰ 30 বছৰতকৈ বেছি হ'ব নোৱাৰিব। আৰু যদি কোনোবা কেণ্ডিডেটৰ এজ ৰিলেক্সেশ্যন বিচাৰে তেন্তে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন প্ৰভাইড কৰিব। SC ST 5 বছৰ, OBC 3 বছৰ, গতিকে ৰেহাইটো লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বুলি তেওঁলোকে কৈছে। এপ্লিকেশ্যন ফিজ কিন্তু আপোনালোকে এটা দিব লাগিব। জেনেৰেল, OBC আৰু EWS
1180 টকা এটা ফিজ দিব লাগিব আৰু SC ST PWD আৰু কোল ইণ্ডিয়া লিমিটেডৰ এমপ্লয়ে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে পেমেন্ট মোডটো সম্পূৰ্ণৰূপে অনলাইন মোড হ'ব তাৰ বাবে এই পোষ্ট কেটা এপ্লাই কৰিবৰ বাবে আমাৰ স্ক্ৰিনত দেখা দিয়া যেটো নীলা কালাৰৰ লিংক আছে সেই লিংকটো আপোনালোকে আমাৰ ভিডিওটোৰ ডেসক্ৰিপচন বক্সতো পাই যাব সেই লিংকটোত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব গতিকে মই এই লিংকটো খুলি দেখাইছো গতিকে আপোনালোকে ভালদৰে চাই ল'ব এই লিংকটো খোলাৰ লগে লগে আপোনালোকে এইখন পেজলৈ আপোনালোকে গুচি যাব এতিয়া মোৰ যেহেতু তেওঁলোকৰ যেটো আসলতে এপ্লিকেশ্যন প্ৰসেস হেতু আৰম্ভ হোৱা নাই গতিকে ব্ৰাউজাৰিঙত তেনেকৈ দেখুৱা হৈছে তথাপি আপোনালোকে পাৰিলে কম্পিউটাৰত কৰিব কম্পিউটাৰত কৰিলে আপোনালোকৰ হেতু প্ৰবলেম নাহে তো মই কম্পিউটাৰ নাই খোলা মোবাইলত খুলিছো কাৰণে হেতু প্ৰবলেম আহিছে গতিকে আপোনালোকে পাৰিলে কম্পিউটাৰত খুলি এপ্লাই কৰিবলৈ যত্ন কৰিব এই লিংকটোত গৈ মেলি আপোনালোকে কোল ইণ্ডিয়া সাইটটো যাব আৰু তাতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি অনলাইন পেমেন্ট কৰি আপোনালোকে সেই পোষ্ট কেটা এপ্লাই কৰিব পাৰিব এই লিংকটো মই পুনৰ কৈছো আমাৰ ডেসক্ৰিপচন বক্সত মই উল্লেখ কৰি দিম গতিকে আমাৰ ভিডিওটোৰ ডেসক্ৰিপচন বক্সটো আপোনালোকে খুলি চাব তাতে আপোনালোকে এই লিংকটো লাভ কৰিব গতিকে আজি আমি এই 7টা আসলতে জবেৰি আমাৰ প্ৰাইভেট সেক্টৰৰ যি জবৰ ইনফৰমেশনৰ এই ভিডিওটো আছে তাক সামৰিছো আমাৰ ভিডিওবিলাক আপোনালোকে সাপোৰ্ট কৰিব আমাৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকৰ উপযোগী আমি ভিডিওবিলাক সময় সময় আপলোড দিব পাৰো গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো ধন্যবাদ জয় আই অসম